স্বাগতম এয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্জল জনজাতিকৰণ আৰু স্বায়ত্তশাসনৰ দাবীত মৰাণত জোৰ সমদল তাই পৰা আহ্বানত তাই আহোম মহিলা পৰিষদ আৰু ৰাইজৰ প্ৰতিবাদ বিজেপি বিৰোধী শ্লোগানেৰে কপাই তুলে আকাশ বতাহ জনজাতিকৰণৰ স্বীকৃতি নিদিয়া পৰ্যন্ত চলিব এনে ধাৰাবাহিক আন্দোলন ২৬ৰ নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ স্বীকৃতি দিয়াৰ দাবী মৰাণ নগৰৰ মাজেৰে উলিওৱা সমদল অন্ত পৰে উখাপুৰ খেলপথাৰত তাই আহোম যুৱ পৰিষদ অসম মান কেন্দ্ৰীয় সমিতি আহ্বানত আৰু মান মহকুমা সমিতিৰ উদ্যোগত আজি আমি তাই উখাপুৰ খেলপথাৰৰ পৰা আমি জোৰ সমদল কৰিছোঁ গতিকে আমি এই জোৰ সমদলৰ যোগেদি আমি চৰকাৰক জনাই দিবলৈ বিচাৰিছোঁ যেতিয়ালৈকে আমাক চৰকাৰে তাই আহোম জনগোষ্ঠীকে আৰম্ভ কৰি ৬ জনগোষ্ঠী যদি জনজাতিকৰণ প্ৰদান নকৰে তেনেহ'লে এনেধৰণৰ যি আন্দোলন ধাৰাবাহিকভাৱে আমাৰ হৈ থাকিব আমি হিমন্ত বিশ্ব শৰ্মাৰ লগতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি জনাবলৈ বিচাৰিছোঁ যদি আমাক জনজাতিকৰণ নিদিয়ে এইবাৰ আমি তাই আহোম জনগোষ্ঠীয়ে আমি কঁকালত টঙালি বান্ধিছোঁ যেতিয়ালৈকে আমি আমাৰ জনজাতিকৰণ নেপাম আমাৰ অধিকাৰ নেপাম আমাৰ প্ৰাপ্য যেতিয়ালৈকে আমি নেপাম সেই দিনটোলৈকে আমি আন্দোলন কৰি থাকিম যদি ইলেকশ্যনৰ আগত যদি নিদিয়ে ২৬ৰ ইলেকশ্যনৰ যি বিধানসভা ইলেকশ্যন আছে তাৰ আগত যদি নিদিয়ে আমি চৰকাৰক ঠগ কৰিবলৈ আমি সক্ষম হ'ম জুবিন গাৰ্গৰ মৃত্যুক লৈ ন্যায়িক আয়োগৰ তদন্ত আৰম্ভ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত গঠন আয়োগ সোমবাৰে বিয়লি আয়োগত উপস্থিত ন্যায়াধীশ সৌমিত্ৰ শইকীয়া আজি ন্যায়িক তদন্ত আয়োগত অৱশ্যে কোনো লোক হাজিৰ নহ'ল পুনৰবাৰ জনাইছোঁ জুবিন গাৰ্গৰ মৃত্যুক লৈ ন্যায়িক আয়োগৰ তদন্ত আৰম্ভ হৈছে ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত গঠন কৰা হৈছে আয়োগ সোমবাৰে বিয়লি আয়োগত উপস্থিত ন্যায়াধীশ সৌমিত্ৰ শইকীয়া আজি ন্যায়িক তদন্ত আয়োগত হাজিৰ নহ'ল কোনো লোক মহানগৰীৰ জালুকবাৰীত নকল নোট আৰু সোণ জব্দ হৈছে হাতেলোতে গ্ৰেপ্তাৰ ৩জন অভিযুক্তক নকল সামগ্ৰীসমূহ আদান প্ৰদান কৰোঁতে ধৰা পৰে গ্ৰেপ্তাৰ ছত্তীশগড়ৰ বিনোদ কাটছি নৰেশ ছেটী নামৰ 2জন গ্ৰেপ্তাৰ চাংচাৰীৰ আজিম আলী নামৰ 1জন ছত্তীশগড়ৰ লোক 2জনক কম মূল্যত সোণ বিক্ৰী দিছিল প্ৰলোভন আজিম আলীয়ে সোণখিনি দিবলৈ আহোঁতেই জালত পৰে জালুকবাৰী আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত চলাইছিল এই অভিযান ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত हम लोग मंदिर घूमने आए थे सर और इनके चक्कर में फंस गए हम लोग क्या चक्कर में फंस गया ये सोना गोल्ड है करके बोल के हम लोग को फंसाए इन लोग और हमसे 2,40,000 रुपये लिए ऐसे नाम क्या है नरेश सेट्टी सर नरेश सेट्टी नरेश सेट्टी जी सर इन लोगों ने ना ऐसे करके कई इंसान को लूटे इस बार हम लोग को लूटने का टारगेट लगाए थे सर इन लोग तो हम लोग भी ना इनके झांसे में फंस गए झांसे में फंसने के बाद हम लोग यहाँ तक आ गए यहाँ हम लोग अब इतना दूर आए तो हम लोग बोले मंदिर भी इतना दूर है वहाँ पर जाकर मंदिर घूम लेंगे हम लोग मंदिर घूमे उसके बाद ये लड़का जो है ये पूरा रैकेट का वो है सोना कौन ये बैठा है क्या नाम है आपका नरेश सेट्टी हाँ संसरी की नाम আজিম আলী ডুপ্লিকেট পইচা দিলা মানে ইহঁতে আহিছে আহি কিনে এটা লগত কাৰোবাৰ লগত ডিল কৰিছে চাংচাৰী ডিল কৰাৰ পিছত মোক এটা মানুহ কৈছে ইহঁতকে আইচ বিডিত নামাই দিব লাগে কৈছে তই জালুকবাৰীত যাই ইহঁতক গাড়ীত উঠাই জালুকবাৰীৰ পৰা মই এইফালে আনতে ইহঁতে কৈছে তই ক'ত যা মোকতো পইচা ৰাখিছে চাংচাৰী মোক পইচা লাগিব আনতে আকৌ মোক ধৰিছে আকৌ কাৰোবাক মাতিছে মই পইচা দি গৈছে গাড়ী দি কিমান মই পইচা অনা নাই ইহঁতে আনিছে মোক ইহঁতক থব আহিব দিছে কোনটো কোনৰ হেৰিটো পুনৰ সেইটো ইহঁতৰ এটা বেলেগ কৰা চাংচাৰী কোনোবা মানুহ আছিল সিহঁতৰ পৰা কিনিছিলে দুধনৈৰ মুস্কৰিত চাঞ্চল্যকৰ হত্যাকাণ্ড এগৰাকী যুৱতীক দাৰে ঘপিয়াই হত্যা নিৰ্মল কলিতা নামৰ যুৱকৰ বিৰুদ্ধে হত্যাৰ অভিযোগ প্ৰেমজনিত কাৰণত কাকলি খাউত নামৰ যুৱতীগৰাকীক হত্যাৰ অভিযোগ ৰাইজে খেদি ধৰে নিৰ্মল কলিতাক আৰু গতাই দিয়ে আৰক্ষীক ঘটনাটো মানে মই অলপ আগতে শুনিলোঁ যে মাটিয়াৰে ধৰি লওক বিশ্ব চাউলৰ ছোৱালী কাকলি চাউল মুস্কুৰি LP স্কুলৰ পৰা আমগুৰিলৈকে যোৱা ৰাস্তাটোত মোটামুটি স্কুলৰ পৰা কেইমিটাৰমান দূৰতে কোনোবা দুৰ্বৃত্তই মানে চকা অস্ত্ৰৰে মূৰৰ পিছফালে আঘাত কৰি হত্যা কৰা বুলি গম পালোঁ এতিয়া আহি দেখিলোঁ হয় কথাটো তেনেকৈ পৰি আছে দিল্লীত সৰ্বানন্দ সোণোৱালে চালে ৰৈ বিনালে দিল্লীবাসী অসমীয়া সমাজৰ সৈতে চালে ৰৈ বিনালে প্ৰাণৰ শিল্পীজনক জনালে শ্ৰদ্ধাঞ্জলি এয়া কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিল্লীত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি ৰৈ বিনালে চোৱাৰ দৃশ্য দেখুৱাইছোঁ
জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ বাবে CID কাৰ্যালয়ত ইজনৰ পাছত সিজনক SITয়ে চলাই আছে সোধপোছ। জুবিন গাৰ্গৰে সৈতে হোৱা এক সাক্ষাৎকাৰ সন্দৰ্ভত চক্ৰপাণী পৰাশৰকো SITৰ সোধপোছ। একেদিনাই গায়িকা শতাব্দী বৰা আৰু বিজয়নগৰ বিহু কমিটিৰ বিষয়ববীয়াৰ ভাষ্য আদালতত লিপিবদ্ধ কৰে দণ্ডাধীশে। জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট মই টাৰ্গেট দিছোঁ যে 8 তাৰিখ মানৰ ভিতৰতে যাতে দিব পাৰে। মুখ্যমন্ত্ৰী টাৰ্গেট ক্ষিপ্ৰ কৰিছে SIT তদন্ত। 8 তাৰিখ মানৰ ভিতৰতে যাতে দিব পাৰে। পূৰ্ণগতিত আগবাঢ়িছে চাৰ্জশ্বিটৰ কাম। তাৰ মাজতে অব্যাহত আছে সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া। সোমবাৰে দ্বিতীয়বাৰৰ বাবে SITৰ চমন পাই CID কাৰ্যালয়ত হাজিৰ হ'ল জুবিনৰ সহযোগী গায়িকা শতাব্দী বৰা। SITক ভাষ্য দিয়াৰ পাছত BNSৰ 183 ধাৰাত দণ্ডাধীশে লিপিবদ্ধ কৰিলে গায়িকা শতাব্দী বৰাৰ ভাষ্য। একেদিনাই আদালতত দণ্ডাধীশে লিপিবদ্ধ কৰিলে বিজয়নগৰ বিহু সমিতিৰ এগৰাকী বিষয়ববীয়াৰ ভাষ্য। ইতিমধ্যে প্ৰায় 12খন বিহু কমিটিৰ বিষয়ববীয়াই উদঙাই দিছে জুবিনক সিদ্ধাৰ্থ শৰ্মাই লুটি পুতি খোৱাৰ কাহিনী। বিহু কমিটিৰ পৰা নগদ 12 লাখ টকালৈ জুবিনক 7 লাখ টকাৰ হিচাপ দিয়া সিদ্ধাৰ্থ শৰ্মাৰ কাণ্ড শুনি হতচকিত তদন্তকাৰী বিষয়া। 8 ছেপ্টেম্বৰৰ পূৰ্বে SITয়ে দাখিল কৰিব লগা চাৰ্জশ্বিটৰ পাতে পাতে থাকিব সিদ্ধাৰ্থৰ বিৰুদ্ধে বিহু কমিটিৰ বিষয়ববীয়াই দিয়া ভাষ্য। এতিয়াও তদন্ত প্ৰক্ৰিয়া আৰম্ভ নোহোৱা 19/2025 নম্বৰৰ গোচৰৰো সন্নিৱিষ্ট হ'ব পাৰে বিহু সমিতিৰ ভাষ্য। আনফালে ডিব্ৰু চৈখোৱাত লোৱা জুবিন সাক্ষাৎকাৰ সম্পৰ্কে SITক ভাষ্য দিলে ডিজিটেল ক্ৰিয়েটৰ চক্ৰপাণী পৰাশৰে। 1.5 ঘণ্টাৰ সাক্ষাৎকাৰৰ বহুখিনি কথা চক্ৰপাণী পৰাশৰে লিখি দিব লগা হ'ল SIT। 3 ঘণ্টা ধৰি SITক ভাষ্য দিয়াৰ পিছত জুবিনৰ ন্যায় কামনা কৰিলে চক্ৰপাণী পৰাশৰে। জুবিনদাৰ বহুতকেইটা ইণ্টাৰভিউ তেওঁ দি থৈ গৈছিলে, সেইখিনি তেওঁলোকে চাইছে। তাৰ ভিতৰতে মোক এটা ইণ্টাৰভিউৰ স্পেচিয়েলি ষ্টেটমেণ্ট লিখিব দিলে। পানীৰ কথা কৈছিলে, সাগৰৰ কথা কৈছিলে, ব্ৰহ্মপুত্ৰৰ কথা কৈছিলে। তাতে মই জুবিনদাক ডিপ্ৰেশ্যনৰ কথা সুধিছিলোঁ, ATM কাৰ্ড ইউজ কৰে নে নকৰে, এনেকুৱা কিছুমান কথা যে সুধিছিলোঁ। হেৰি কথা আৰু জুবিনদাই EMI চিন্তা কৰে নে নকৰে, সেই বস্তুবিলাক তেওঁলোকে মানে মোক লিখি লিখি দিবলৈ দিছে। মই প্ৰায় 1.5 ঘণ্টাৰ ইণ্টাৰভিউটো মই কি সুধিছোঁ, জুবিনদাই কি কৈছে, এই গোটেই কথাখিনি মই খুব ধুনীয়াকৈ লিখি 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 ইণ্টাৰভিউটো ছাবমিট কৰি থৈ আছোঁ। এতিয়া অপেক্ষা নিয়াৰ বাবে। সেইটো বেয়া লাগি আছে যে আজি জুবিনদাৰ লগত ইমান বছৰ থকাৰ পিছত, ইমান ইণ্টাৰভিউ কৰাৰ পিছত এতিয়া অপেক্ষা মাত্ৰ নিয়াৰ বাবে। SITৰ ভাষ্য গ্ৰহণৰ প্ৰক্ৰিয়া চলি থকাৰ বিপৰীতে সোমবাৰৰ পৰা আৰম্ভ হোৱা ন্যায়িক তদন্তত ভাষ্য দিবলৈ নাহিল এজনো লোক। ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ এজনীয়া তদন্ত আয়োগত সাক্ষ্য দিব খোজা সকলৰ বাবে অস্থায়ী কাৰ্যালয়ৰ ব্যৱস্থা কৰা হৈছে চানমাৰী খাদী আৰু গ্ৰামোদ্যোগ বৰ্ডৰ কাৰ্যালয়। ইচ্ছুকসকলে 3 নৱেম্বৰৰ পৰা 21 নৱেম্বৰলৈ পুৱা 10:30 বজাৰ পৰা বিয়লি 4 বজালৈ সাক্ষ্য দিব পাৰিব ন্যায়াধীশ সৌমিত্ৰ শইকীয়া। 17 ডিচেম্বৰৰ পূৰ্বে SIT চাৰ্জশ্বিটৰ লগতে সম্পূৰ্ণ হোৱাৰ আশা আছে ন্যায়িক আয়োগৰ তদন্ত প্ৰক্ৰিয়া। দীপাংকৰ দাসৰ সহযোগত হীৰক জ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ইফালে জুবিন গাৰ্গক হত্যা কৰা বুলি স্পষ্টকৈ দোহাৰি SITক চাৰ্জশ্বিট দাখিলৰ নতুন তাৰিখ বান্ধি দিলে মুখ্যমন্ত্ৰীয়ে। চাৰ্জশ্বিট দাখিলৰ সময় 9 দিন আগুৱাই দিলে মুখ্যমন্ত্ৰীয়ে। বাৰে বাৰে জুবিন গাৰ্গক হত্যা কৰা বুলি কোৱাৰ পাছতে যেন বিপদ দুগুণে বাঢ়িছে শ্যাম কানু, সিদ্ধাৰ্থ শেখৰসহ 5 মূল অভিযুক্তৰ। 8 ডিচেম্বৰৰ ভিতৰত জুবিন হত্যা গোচৰৰ চাৰ্জশ্বিট। SITক নতুন টাৰ্গেট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। জুবিন গাৰ্গক হত্যা কৰা বুলি পুনৰবাৰ দোহাৰি SITক চাৰ্জশ্বিট দাখিলৰ নতুন তাৰিখ বান্ধি দিলে মুখ্যমন্ত্ৰীয়ে। পূৰ্বে 17 ডিচেম্বৰৰ ভিতৰত SITয়ে জুবিন হত্যা গোচৰৰ চাৰ্জশ্বিট দাখিল কৰাৰ কথা আছিল আদালতত।
এই চাৰ্জশ্বিট দাখিলৰ সময় 9 দিন আগুৱাই জুবিনক হত্যা কৰাৰ কথা পুনৰবাৰ দোহাৰিলে মুখ্যমন্ত্ৰীয়ে। আমি জুবিন গাৰ্গৰ মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই, জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট আমি 17 ডিচেম্বৰৰ আগতে দিব লাগে। মই টাৰ্গেট দিছোঁ যে 8 তাৰিখমানৰ ভিতৰতে যাতে দিব পাৰে। ছিংগাপুৰত জুবিনক হত্যা কৰা বুলি স্পষ্ট কৰি দিয়া মুখ্যমন্ত্ৰীয়ে গোচৰৰ স্বাৰ্থত সাক্ষাৎ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক। বিদেশত সংঘটিত ঘটনাৰ চাৰ্জশ্বিট দিওঁতে যিকোনো ৰাজ্যৰ আৰক্ষীয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ অনুমোদন লোৱাৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কথা পাতিছে অমিত শ্বাহৰ সৈতে। বিদেশত যদি কিবা ঘটনা হয়, চাৰ্জশ্বিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ এটা অনুমোদন লাগে। কালি মই গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছোঁ যাতে আমি অনুমোদনটো সোনকালে পাব পাৰোঁ। গতিকে মই ভাবোঁ যে অহা 3-4 দিনৰ ভিতৰতে SITয়ে MHAলৈকে লিখিব, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছলৈকে অনুমোদন আমি পাই যাম আৰু লগে লগে আমি লাষ্ট ডেট 8-9-7 আমি চাৰ্জশ্বিট দি দিম। মুখ্যমন্ত্ৰীয়ে মোকলাই দিয়া পথেৰে আগবাঢ়ি গ'লে সহজতে SITয়ে লাভ কৰিব চাৰ্জশ্বিট দাখিলৰ অনুমোদন। তাৰ পাছতেই আদালতত দাখিল হ'ব বিশ্বত খলকনি তোলা জুবিন গাৰ্গ হত্যা গোচৰৰ চাৰ্জশ্বিট। SITয়ে চাৰ্জশ্বিট দাখিল কৰিলে ভেদ হ'ব জুবিন গাৰ্গৰ হত্যাৰ ৰহস্য। তৃতীয়বাৰলৈ জুবিন গাৰ্গক হত্যা কৰা বুলি খোদ মুখ্যমন্ত্ৰীয়ে দাবী কৰাৰ পাছতে বিপদ দুগুণ বাঢ়িল শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ জ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্তৰ লগতে সন্দীপন গাৰ্গৰ। ৰঙাপুৰাৰ পৰা ধনেশ্বৰ কলিতাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মহানগৰীৰ ৰেডিছন ব্লুত ইণ্ডো ফ্ৰান্স বিনিয়োগ সন্মিলন দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত এই বিশেষ সন্মিলন অসমৰ সৈতে ফ্ৰান্সৰ ব্যৱসায়িক সম্পৰ্ক সুদৃঢ় কৰাৰ লক্ষ্যৰে এই সন্মিলনৰ আয়োজন, য'ত অংশগ্ৰহণ কৰে ফ্ৰান্সৰ বহু প্ৰতিনিধিয়ে। উপস্থিত থাকে মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া। বিনিয়োগৰ সম্ভাৱনা থকা ক্ষেত্ৰসমূহৰ বিষয়ত আলোচনা কৰা হয় এই সন্মিলনত। Important day in the history of the Northeast. His Excellency French Ambassador to India, Thierry Matuji, has led a delegation to Assam for all the 8 states, the Ashtalakshmi of Bharat, inviting investors to come and invest in the Northeast. There are many French companies that already have a very strong foothold in the Northeast. From Dassault to Airbus to Poma to Total to Accor Hotels, many companies that are already present here. But His Excellency and I had met and spoken at the Northeast Investors Conference, which was inaugurated by Prime Minister on the 23rd of May this year. And at that point of time, we had held a side conference with French investors. And he had committed to me that he will do an investment conference in Assam. And today it gives me great pride to note that the ambassador has kept his word. I thank him from the bottom of my heart, not only as Minister of Donor, but as, if I may say, a citizen of the Northeast, because that's the feeling I feel for the Northeast. And I'm very confident that not only in the Northeast Investment Summit, but also in Assam Advantage Summit 2.0, there have been a lot of investments by French companies, and we will see more of this happen under the leadership of the ambassador. I welcome him to Guwahati. I do also would like to invite him to all the other 7 states. And I look forward to a long, fruitful association that India and France have enjoyed, especially in the last 11 years, but for a long period of time, hundreds of years. And that relationship will only get stronger under the leadership of Prime Minister Narendra Modi ji, President Macron. And I look forward to a greater
participation between India and France. নিযুত মইনা আঁচনিৰ নামত নগাঁৱত দুৰ্নীতিৰ অভিযোগ 10খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দুৰ্নীতিৰ অভিযোগ বিদ্যালয়খনৰ কৰ্মচাৰী পৱন বৰাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আঁচনিৰ প্ৰপত্ৰ জমা দিয়াৰ নামত দাবী কৰিছিল 1000 টকা নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই হাতলুতে ধৰা পেলায় আৰু প্ৰতিগৰাকী ছাত্ৰীৰ পৰা 1000কৈ টকা বিচাৰিছিল পৱনে সোমবাৰে বান্ধি দিছিল ধন দিয়াৰ শেষ সীমা জিলা আয়ুক্ত বিদ্যালয়ত উপস্থিত হৈ বন্ধ কৰে এই দুৰ্নীতি বিদ্যালয়খনৰ অধ্যক্ষৰ বিৰুদ্ধেও ক্ষুব্ধ জিলা আয়ুক্ত কৰ্মচাৰী পৱন বৰাক শীঘ্ৰে নিলম্বনৰ নিৰ্দেশ দেৱাশিষ শৰ্মা জিলাত এইটো টলাৰেট কৰা নহ'ব আপুনি ইমিডিয়েট একশ্যন লওক এইটো এখন আইডি কাৰ্ড কৰাৰ 40 টকা খৰচ সব ৰবা তোমালোকে এজনকে কোৱা কথা হা এজনকে কোৱা কথা তোমাৰ বাবা কি কৈছে আমাৰ ডাউচন হাই ছেকেণ্ডেৰী স্কুল নগাঁও এখন মানে ঐতিহ্যপূৰ্ণ এখন স্কুল আৰু য'ত সৰহসংখ্যক আৰ্থিকভাৱে দুৰ্বল আমাৰ ছাত্ৰ ছাত্ৰীসকল পঢ়িবলৈ যায় অত্যন্ত দুখৰ কথা আমি খবৰ পাই আছিলোঁ যে তেওঁলোকৰ তাত নিযুত মইনা আঁচনিৰ যোনখন ফৰ্ম আছে সেই ফৰ্মখন দিবলৈ পইচা লয় আইডেণ্টিটি কাৰ্ডখন চব কথাটো এনেকুৱা ক'বলৈ বৰ যে আইডেণ্টিটি কাৰ্ডখন আমি ক'ৰবাত বনাই ল'বলগীয়া হৈছে কিন্তু সেই তেনেকুৱা আৰ্থিকভাৱে দুৰ্বল ল'ৰা ছোৱালীবিলাকৰ পৰা আইডেণ্টিটি কাৰ্ডখনৰ বিনিময়ত টকা 100কৈ লোৱাটো সেইটো সম্পূৰ্ণভাৱে বিধিগত বা হোৱা নাই আৰু এইটো ভুল হৈছে সমান্তৰালভাৱে চাওক এইখন ডাউচন হাই স্কুল এই MP স্কুল MP স্কুল তাৰপিছত এইটো HS ফাৰ্ষ্ট ইয়েৰৰ ফৰ্ম চৰকাৰৰ তৰফৰ পৰা ফৰ্ম এখন দিয়া হয় এই ফৰ্মৰ বিনিময়ত তেওঁলোকে 1000 টকাকৈ লৈছে আৰু এই ফৰ্মখিনি আজি 3 দিনৰ আগতে বিতৰণ কৰি দিছে আজি লাষ্ট ডে বুলি কৈছে যে আজি শেষ দিন এই টকা 1000 নিদিলে আৰু অধ্যক্ষ মহোদয়ে কয় যে তেওঁৰ সন্মুখত এই কামখিনি হৈ আছে তেওঁ একো নাজানো বুলি কয় কেশিয়াৰ যোনজন আছে সেই ব্যক্তিজনে সকলোৰ পৰা সেই পইচাখিনি সংগ্ৰহ কৰে আৰু মই কাকো এইমাত্ৰ মই অধ্যক্ষ ডাঙৰীয়াক মই দোষাৰোপ কৰিব নিবিচাৰোঁ কিন্তু মোৰ মনত বহু প্ৰশ্নবোধক চিন জাগিছে আৰু যোনবোৰ নগাঁও জিলাত মই সকলোকে অনুৰোধ জনাইছোঁ কোনোবাই যদি নিযুত মইনা চৰকাৰৰ ইমান সুন্দৰ এখন আঁচনিৰ বাবে সেইখন ৰূপায়ণ কৰাৰ ক্ষেত্ৰত যৎপৰনাস্তি সকলোৱে লাগিছে আৰু তাত কোনোবা নিকৃষ্ট মনোবৃত্তিৰ মানুহে যদি সেই তেনেধৰণে নিযুত মইনা আঁচনিত এনেকৈ পইচা লৈছে আৰু যদি এনেকৈ বিশেষকৈ চৰকাৰী স্কুলত আজি এইষাৰ কথা আমি হৃদয়ংগম কৰাটো উচিত অসমীয়া স্কুলৰ এনেই সংখ্যা নাইকিয়া হৈছে তাতে চৰকাৰী স্কুল অসমীয়া স্কুল হওক বাংলা স্কুল হওক বড়ো স্কুল হওক চব প্ৰাইভেট ছেক্টৰ মই প্ৰাইভেট ছেক্টৰ স্কুলৰ বিৰুদ্ধে কোৱা নাই সেই তেনেকুৱা ধৰণৰ স্কুলবিলাক হ'ব লাগে হয় কিন্তু এনেকুৱা ধৰণৰ কাৰ্যকলাপৰ বাবে লাহে লাহে আমাৰ চৰকাৰী স্কুলবিলাকলৈ ল'ৰা ছোৱালী নোযোৱা হৈছে আজি সেই এনেধৰণৰ নিকৃষ্ট মনোবৃত্তিৰ ব্যক্তিসকলৰ বিৰুদ্ধে আমি উচিত তদন্ত আমি কৰিব লাগিব আৰু তাৰ ব্যৱস্থা আমি ল'ব লাগিব কাইলৈৰ পৰা মাজুলীত ৰাস উৎসৱ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত উৎসৰ্গিত হ'ব এইবাৰ ৰাস উৎসৱ মাজুলীত নদীৰ মাজত নৌকাটো অনুষ্ঠিত হ'ব ৰাস মহাৰাসৰ বাবে সাজু কৰা হৈছে 50খন নাও 50খন নাৱেৰে বৈকুণ্ঠৰ হৰিনাম টুনিয়েদি উজাই যাম শীৰ্ষক বিশেষ কাৰ্যসূচী ৰাস উৎসৱৰ মাজেৰে নদী পৰ্যটনক আগুৱাই নিয়াৰ বাবে বিশেষ কাৰ্যসূচী জিলা প্ৰশাসনৰ বৈকুণ্ঠৰ হৰিনাম টুনিয়েদি উজাই যাম শীৰ্ষক যি নৌকা বিহাৰ এই নৌকা বিহাৰৰ বাবে প্ৰতিদিনাই নাওসমূহ পৰীক্ষা নিৰীক্ষা কৰা হৈছে আৰু এই টুনিক পুনৰুজ্জীৱিত কৰি টুনিৰ সৌন্দৰ্যক বিশ্ববাসীৰ বুকুত দাঙি ধৰিবৰ বাবে টুনি পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ় দিবৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে মাজুলী জিলা প্ৰশাসন মাজুলীৰ বিধায়কগৰাকীয়ে যাতে এই অনুষ্ঠান অতি সুন্দৰভাৱে ৰূপায়ণ কৰিব পাৰি তাৰ বাবে প্ৰতিদিনাই এই নাওসমূহ পৰীক্ষা নিৰীক্ষা কৰিছে দেখুৱাইছোঁ বৰ্তমান বিধায়কগৰাকীৰ লগত বিভিন্নজন ব্যক্তি আহিছে তেওঁলোকে এই টুনিৰ সৌন্দৰ্য চাবৰ বাবে টুনিৰ যি অনুষ্ঠান নৌকা বিহাৰ হ'ব প্ৰায় 60খন নৌকাৰে এই নৌকা বিহাৰ কৰা হ'ব আৰু তাৰ পৰিপ্ৰেক্ষিতত
নাওসমূহ ইতিমধ্যে ৰং কৰি সুন্দৰ কৰি তোলা হৈছে। আপোনালোকে কাম কৰি আছে, ইতিমধ্যে বিধায়কগৰাকী আহি ইয়াত পৰীক্ষা নিৰীক্ষা কৰিছে। সকলো সুন্দৰকৈ নাওসমূহ গঢ়ি তোলা হৈছে। কিমান নাও হ'ব? নাও 60খন হ'ব এতিয়া, বাঢ়িব আৰু অলপ 2-এখন বাঢ়িব পাৰে। এতিয়া নাওখিনি আপোনালোকে সুন্দৰকৈ চব ৰং চং কৰি ধুই পখালি একদম ঠিক ঠাক কৰিছোঁ, আৰু বাকী আছে অলপ। কাইলৈ মানে আজৰি হ'ব আৰু পিছবেলা আদায় হ'ব ধুনীয়াকৈ। আৰু সকলো নৌকা ইয়াত ৰখোৱা হৈছে চব আহিছে। আমাৰ মানে প্ৰায় 10খনমান গাঁৱৰ নাও দিয়া হ'ল। কোনখিনিৰ পৰা আৰম্ভ হ'ব নৌকা যাত্ৰা? এইটো হ'ব আপোনাৰ উপৰকানী গাঁৱৰ পৰা। উপৰকানী গাঁৱৰ পৰা প্ৰথম আৰম্ভ হ'ব, তাৰপৰা আপোনাৰ ঢেপাক গাঁৱলৈকে যাব। প্ৰায় 2 ঘণ্টা সময় নাম হ'ব তাত নাৱৰ ওপৰত। নিশ্চিতভাৱে আচলতে এক সুন্দৰ প্ৰাকৃতিক মনোমোহা পৰিৱেশত এই নৌকা যাত্ৰাই এক অনন্য মাত্ৰা প্ৰদান কৰিব। আৰু বৰ্তমান সময়ত এই পৰিৱেশ ইতিমধ্যে চাবৰ বাবে বা নাওসমূহ কেনেদৰে সজাই তোলা হৈছে সেইসমূহ পৰীক্ষা নিৰীক্ষা কৰিবৰ বাবে বিধায়কগৰাকী আহিছে, দৰ্শন কৰিছে। সকলো অনুষ্ঠান সুন্দৰভাৱে যাতে হয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে, আৰু দেখুৱাইছোঁ যে এই নৌকাখন কেনেদৰে সুন্দৰকৈ সজাই তোলা হৈছে। আৰু সকলো নৌকাই ৰং কৰি সুন্দৰকৈ সজাই তুলি এই অনুষ্ঠান ভাগি সুন্দৰৰূপে কৰিবৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰিব। বৈকুণ্ঠ হৰিনাম টুনিয়ে উজাই যাম। আজি এই অনুষ্ঠান আয়োজন কৰা মেইন কাৰণটো হ'ল, আমাৰ অনুষ্ঠানটোৰ নাম হ'ল বৈকুণ্ঠ হৰিনাম টুনিয়ে উজাই যাম। এই অনুষ্ঠান আয়োজন কৰা মেইন কাৰণটো হ'ল জিলা প্ৰশাসনৰ থ্ৰুৱেদি আৰু আমাৰ ৰাইজৰ সহযোগিতাত। আৰু এই অনুষ্ঠান আয়োজন কৰা মেইন কাৰণটো হ'ল ভাৰতীয় জনতা পাৰ্টি যেতিয়া আহিল 2016 চনৰ পৰা এতিয়ালৈকে ৰাস্তা পদূলি সম্পূৰ্ণ হৈছে। ধৰি লোৱা হওক আপোনালোকে যোৰহাট মাজুলী দলং, ধুনাগুৰি দলং আৰু ডিব্ৰুগড় টু মাজুলী ৰাস্তাটো ওলাই ৰাস্তা বনাই দিয়া হ'ল, আৰু গাঁৱে গাঁৱে পকা ৰাস্তা বনাই দিয়া হ'ল। লগতে জিলা দিয়া হ'ল, ইণ্ডিকেটেড জিলা অফিচ দিয়া হ'ল, ইউনিভাৰ্চিটি দিয়া হ'ল, মডেল কলেজ দিয়া হ'ল, আৰু যিমান জিলা অফিচ লাগে সকলো বনাই দিয়া হ'ল আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত। এতিয়া আমি ৰাইজৰ সহযোগিতাত আৰু প্ৰশাসনৰ লগত আলোচনা কৰি আমি চিন্তা কৰিলোঁ যে এতিয়া মাজুলী যিটো কৰিবলগীয়া মোটামুটি সম্পূৰ্ণ হৈছে। এতিয়া উঠি অহা চামবোৰ কেনেকৈ আমি সংস্থাপিত কৰিব পাৰিম। আপোনালোকে কেইদিনমান আগত দেখিছিলে, কাৰণ যেতিয়া আমাৰ চাকৰিৰ ক্ষেত্ৰত 2022 পৰা এতিয়ালৈকে আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত 2000 চাকৰি পাবলৈ সক্ষম হ'ল। আমি চিন্তা কৰিলোঁ যে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ আৰু অসমৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাদেৱে টুনি নদীখন ধুনীয়াকৈ পৰিষ্কাৰ কৰি দিয়া হ'ল। এই টুনি নদীৰ থ্ৰুৱেদি আমি কিছু টুৰিজিমৰ আমি কেনেকৈ আগুৱাই লৈ যাব পাৰিম এইটো চিন্তা কৰিলোঁ। সেয়ে বৈকুণ্ঠ হৰিনাম আৰু টুনিয়ে আগুৱাই যাম এই অনুষ্ঠানটোত আমি ৰাইজৰ সহযোগিতাত আয়োজন কৰি আমি ইয়াৰ পৰাই হৰিনাম লৈ এই নামনিৰ পৰা উজনিলৈকে আমি আগুৱাই যাম। কৰিমগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তত উত্তেজনা। অসমৰ কৰিমগঞ্জ জিলাৰ সৈতে সংযুক্ত হৈ থকা আন্তঃৰাষ্ট্ৰীয় ভাৰত বাংলাদেশ সীমান্তত নিয়মীয়া টহলৰ সময়তেই সংঘাত। প্ৰতিদিনৰ দৰে দেওবাৰে দিনৰ ভাগত নিয়মীয়া টহলৰ সময়ত BSFৰ সৈতে সংঘাতত লিপ্ত হ'ল একাংশ বাংলাদেশী নাগৰিক। সীমান্তৰ ভাৰতৰ ভূখণ্ডত টহল দি থকা BSFৰ সৈতে তৰ্কত লিপ্ত হয় একাংশ লোক। ভাৰতৰ ভূখণ্ডক বাংলাদেশৰ বুলি দাবী কৰি BSFৰ জোৱানক আঁতৰি যাবলৈ কয়। BSFৰ নিয়মীয়া টহলৰ সময়ত একাংশ বাংলাদেশী নাগৰিক ওলাই আহে ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰে। ইয়াকে লৈ সীমান্তত উত্তেজনাৰ সৃষ্টি হয়।
ये बंगला का आपका आपका यहाँ से आशा जरूरत नहीं है, यहाँ से आशा जरूरत नहीं। उसका पिलर है मामा, हे मामा रुको है, आपका आदमी है यहाँ से मेरा अन्याय नहीं करा आदमी पकड़ लो क्यों आ रहा हूँ बीजेपी 26 বিধানসভা নিৰ্বাচনৰ লক্ষ্যৰে দুদিন পূৰ্বে জোৰাবাটত অনুষ্ঠিত হৈছিল অগপৰ দিগদৰ্শন বৈঠক। 26ত শক্তি ঘূৰাই অনাৰ পণ লৈছে অগপই। 70টা সমষ্টিত নিজাববীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ চিন্তা চৰ্চা কৰিছে অগপই। 26ত শক্তি ঘূৰাই অনাৰ পণ অগপৰ। মিত্ৰদল বিজেপিৰ সৈতে যদি মৰ্যাদাপূৰ্ণ মিত্ৰতা নহয় তেন্তে 70টা সমষ্টিত অগপই দিব নিজাববীয়া প্ৰাৰ্থী। জোৰাবাটত অনুষ্ঠিত হোৱা অগপৰ এখন দৰ্শন বৈঠকত অংশ লৈ সভাপতি অতুল বৰাই কৰিলে এই মন্তব্য। দলৰ ৰাজ্যখনত যিবিলাক শিপা থকা সমষ্টি আছে, শিপা আজি ৰাজ্যখনৰ কিছুমান সমষ্টি আছে যিবিলাক সমষ্টিত অসম গণ পৰিষদ দলে এটা সময়ত অসম গণ পৰিষদ দলে জয়লাভ কৰিছে বিভিন্ন নিৰ্বাচনত। শিপা থকা যিবিলাক সমষ্টি আছে, এই শিপা থকা সমষ্টিত নিৰ্বাচনৰ বাবে পূৰ্ণ পৰ্যায়ৰ প্ৰস্তুতি চলোৱাৰ বাবে জিলা আৰু সমষ্টি সমিতিসমূহক আজি সভাই দায়িত্ব অৰ্পণ কৰিছে। 26ৰ নিৰ্বাচনত অগপই শিপাৰ সন্ধান কৰিব বুলিও কৰিছিল তাৎপৰ্যপূৰ্ণ মন্তব্য। পিছে অগপৰ দিগদৰ্শন বৈঠকত প্ৰকৃততে কি হৈছিল? নিউজ 18ৰ হাতত আহি পৰিছে সভাত আলোচনা হোৱা কেইটামান গুৰুত্বপূৰ্ণ প্ৰস্তাৱ। যদিহে বিজেপিৰ সৈতে মৰ্যাদাপূৰ্ণ মিত্ৰতা নহয় তেন্তে 26ৰ বিধানসভা নিৰ্বাচনত 70টা সমষ্টিত টিকট দিব অগপই। আনহাতে মৰ্যাদাপূৰ্ণ মিত্ৰতা হলে 40টা সমষ্টিৰ টিকট লাগিব অগপক। বৰ্তমানৰ বিধায়ক থকা সমষ্টিৰ উপৰিও অগপক লাগিব মাকুম, খোৱাং, শিৱসাগৰ, বৰহমপুৰ, ৰহা, চিচিবৰগাঁও, ৰঙানদী, বিহপুৰীয়া, নাওবৈচা, মাজুলী, বৰচলা, বিশ্বনাথ, চিপাজাৰ, পলাশবাৰী, বকু, ছয়গাঁও, পূব গোৱালপাৰা, দুধনৈ, বৰক্ষেত্ৰী, ডিমুৰীয়া, ভৱানীপুৰ, সৰভোগ, অভয়াপুৰী আৰু বিলাচীপাৰাকে ধৰি মুঠ 40টা সমষ্টি। ইমানেই নহয়, এই 40টা সমষ্টিৰ এখন সম্ভাৱ্য প্ৰাৰ্থী তালিকাও সাজু কৰিছে দলটোৱে। উল্লেখযোগ্য 21ৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে 29টা সমষ্টি দিছিল অগপক। ইয়াৰে একমাত্ৰ 9টা সমষ্টিত সম্ভৱ হৈছিল অগপৰ বিজয়, কিয়নো অগপক এৰি দিয়া 29টা সমষ্টিৰ অধিকাংশ সমষ্টিতেই আছিল সংখ্যালঘু এলেকাৰ সমষ্টি। শিপাৰ সন্ধানেৰে আৰম্ভ কৰা অগপৰ এনে প্ৰস্তাৱ কিমান দূৰ মানি ল'ব বিজেপিয়ে, এয়া এক ডাঙৰ প্ৰশ্ন। আৰু যদি মানি নলয় তেন্তে মতানৈক্য ঘটিব নেকি অগপ বিজেপিৰ মিত্ৰতা? এয়া সময়তহে স্পষ্ট হ'ব। বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মহাযুঁজৰ বাবে প্ৰস্তুত হৈছে বিহাৰ। মঙলবাৰে অন্ত পৰিব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান। ইভিএমত বন্দী হ'ব বিহাৰৰ মহাৰথীৰ ভাগ্য। ৰথী মহাৰথীয়ে যুঁজিছে বদ্ধপৰিকৰ হৈ। কোনো মূল্যৰ বিনিময়তে নেৰে বিহাৰ। ভাগ্য বিধাতা জনতাৰ সন্মুখত বিহাৰৰ নেতাৰ ভাগ্য সমৰ্পিত। প্ৰচাৰত নামি পৰিছে শাসক বিৰোধীৰ শীৰ্ষ নেতৃত্ব। 6 নৱেম্বৰত গ্ৰহণ কৰা হ'ব বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট। বিহাৰৰ বহু বাহাদুৰৰ ভাগ্য নিৰ্ধাৰণ হ'ব এই ভোট গ্ৰহণ প্ৰক্ৰিয়াত। মঙলবাৰে অন্ত পৰিব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান। ইতিমধ্যে বিহাৰত নিজৰ দখল ৰাখিবলৈ ৰণত নামিল দেশৰ প্ৰধানমন্ত্ৰীও। करके मुझे अभी मखाना की माला पहनाई ना, आपको गर्व हुआ ना? हुआ कि नहीं हुआ? लेकिन आपको शायद पता नहीं होगा, मैं विदेश में जाता हूं ना तो दुनिया के इतने बड़े बड़े नेताओं को भी ये डिब्बा भर करके मखाना देता हूं। বিজেপি সমৰ্থিত প্ৰাৰ্থীৰ সমৰ্থনত দেওবাৰে ভাগ ললে প্ৰধানমন্ত্ৰীয়ে ৰেলী। সূচিত কাৰ্যসূচী অনুসৰি সোমবাৰেও বিহাৰত প্ৰধানমন্ত্ৰীৰ দুখনকৈ সভা। দেওবাৰে পাটনাত ৰোড শ্ব'ত ভাগ লৈ মহাজোটবন্ধনক সমালোচনা প্ৰধানমন্ত্ৰীৰ। भाई और बहनों,
आरजेडी और कांग्रेस को विकास की भाषा समझ ही नहीं आती है। आरजेडी और कांग्रेस की डिक्शनरी में क्या शब्द है, क्या भावनाएं भरी पड़ी है, क्या आदतें जुड़ी हुई है। आरजेडी और कांग्रेस इनकी डिक्शनरी में कट्टा, क्रूरता, कटुता, कुसंस्कार, कुशासन और करप्शन ऐसे ही शब्द भरे पड़े हैं। शेवघৰৰ জনসভাত ভাগ ললে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে এনডিএক পাণ্ডৱৰ দৰে একত্ৰিত বুলি দাবী কৰি মহাজোঁটক সিঁচৰতি হৈ থকা গোট বুলি কৈ অমিত শ্বাহে দিলে হুংকাৰ। এইবাৰ ভোটদানেৰে ৰাহুল লালুৰ নাম বিহাৰৰ পৰা মচিব ভোটাৰে। कर बैठी है, कोई बाल बांका नहीं कर सकता। भाइयों बहनों, नरेंद्र मोदी जी ने 11 साल के अंदर आतंकवाद को समाप्त करने की दिशा में ढेर सारे कदम उठाए। पहले कांग्रेस की सरकार थी, आए दिन आतंकवादी हमले होते थे, कभी भी कठोर कार्यवाही नहीं। ভোটাৰৰ সৈতে নিজকে একাকাৰ বুলি প্ৰদৰ্শনৰ চেষ্টা চলাই বুকাৰে ভৰা পুখুৰীত জাপ দিলে কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীয়ে। বেগুচৰাইত অনুষ্ঠিত এক জনসভাত ভাগ লৈ বিহাৰৰ স্থানীয় নেতা আৰু কংগ্ৰেছ প্ৰাৰ্থী মুকেশ সাহানীৰ সৈতে নামি পৰিল ৰাহুল গান্ধী। মাছমৰীয়া ৰাইজকো প্ৰবোধ দিলে কংগ্ৰেছৰ যুৱৰাজে। পুখুৰীৰ পাৰে পাৰে ভাহি আহিল ৰাহুল গান্ধী জিন্দাবাদ ধ্বনি। মহাজোঁটৰ প্ৰাৰ্থীক জয়যুক্ত কৰিবলৈ ৰণক্ষেত্ৰত নামিছে কংগ্ৰেছ সাংসদ প্ৰিয়ংকা গান্ধী। খোলা জীপত উঠি ৰচেৰাত ভাগ ললে কংগ্ৰেছৰ ৰেলীত। ক্ৰমাৎ জমি উঠিছে বিহাৰ বিধানসভাৰ ৰাজনীতি। মহাজোঁটৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তেজস্বী যাদৱৰো ভাগ্য নিৰূপণ হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত। ৰাঘপুৰ সমষ্টিৰ পৰা তেজস্বী যাদৱে প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ বিপৰীতে বৰ্তমান বিহাৰৰ 2 উপমুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী আৰু বিজয় কুমাৰ সিনহাৰো 6 নৱেম্বৰে নিৰ্ণয় কৰিব ভাগ্য। মাহুৱা সমষ্টিত ভোটাৰে ৰায় দিব তেজ প্ৰতাপ যাদৱ সম্পৰ্কে। আলীনগৰত বিজেপিৰ প্ৰাৰ্থী মৈথিলী ঠাকুৰৰ নিৰ্ণয় হ'ব ভাগ্য 6 নৱেম্বৰতে। প্ৰথম পৰ্যায়ত বিহাৰৰ 18খন জিলাৰ 121টা সমষ্টিৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া। বেজিৰ আগৰ মাটি উৰি নিদিয়াৰ দুৰ্যোধন প্ৰতিজ্ঞাৰে বদ্ধ পক্ষ প্ৰতিপক্ষ। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু এইখিনিতে সময় চমু বাণিজ্যিক বিৰতিৰ। নলবাৰীৰ পৰা বাট বুলি বিশ্বৰ বুকুত সুৱদি সুৰীয়া অসমীয়া সুৰ সংগীত গুজিছিল মানুহজনে। গুৰুৰ আশীৰ্বাদেৰে দেশে বিদেশে বিয়পাইছিল অসমীয়া সংগীতৰ জ্যোতি। সুৰীয়া বাট এটা এৰি নিজান বাটেৰে গুচি গ'ল বাঁহীৰ যাদুকৰ দীপক শৰ্মা। সুৰৰ পৃথিৱী এৰি সুদূৰলৈ সংগীতৰ সাধক। অসমবাসীক অকালতে এৰি বাঁহীৰ সুৰ এটা যেন গ'লগৈ। দীপক শৰ্মা আৰু নাই, বাঁহীৰ সুৰ এটাই যেন ঠাইতে বিনাই। নলবাৰীৰ পৰা 9 নগৰ 10 দিশ বিয়পি থকা সুৰীয়া নাম এটাই যেন দীপক শৰ্মা। অসুস্থতাৰে যুঁজি যুঁজি নিয়তিৰ ওচৰত হাৰি গ'ল অদম্য শক্তিৰ অধিকাৰী দীপক শৰ্মা। দেশৰ পৰিধি পাৰ কৰি বিদেশতো আঙুলিৰ লহৰত অসমীয়া সংগীতৰ জ্যোতি বিয়পোৱা মানুহজন আৰু নাই। নলবাৰীৰ এই চৌহদটোৰ পৰাই বুকুতে বাঁহীটো সামৰি ওলাই গৈছিল দীপক শৰ্মা। সুৰীয়া ঘৰখনত যেন আজি সংগীতৰ একো এটা স্বৰেই স্পৰ্শ কৰিব পৰা নাই। সৰু নাতি হয় মোৰ, মই আজি শকত ভাঙি পৰিছোঁ। মোৰ ল'ৰা নাই, মই দীপককে নিজৰ নাতি বুলি ইমান মৰম কৰিছিলোঁ, মোক ইমান মৰম কৰিছিল। সেই দীপক আজি নাই বুলি ক'বলৈ মোৰ অন্তৰৰ পৰা নভাষা নলয়। চব আহে দৌৰি দৌৰি, দীপক দা আহিছে, দীপক দা আহিছে। খোৱা লোৱাটো পিছৰ কথা,
খালি দীপক দেখ লাগে আৰু দীপকে এই বাঁহৰ চাংখন বনাইছে তাতে বহিহে বাঁহী বজাই থাকে ল'ৰা ছোৱালীবিলাকে চাই থাকে সেনেকুৱা এটা আছে এইটোকো সময় যে আমি সপোনতো ভবা নাছিলোঁ গাঁওখনৰ উজ্জ্বল নক্ষত্ৰই নহয় সদৌ অসমৰে উজ্জ্বল নক্ষত্ৰ আছিল এই ইণ্টাৰনেশ্যনেল বাঁহীবাদক আছিল যকৃতৰ জটিল ৰোগত আক্ৰান্ত হৈ আছিল দীপক শৰ্মা দীৰ্ঘদিনীয়া অসুস্থতাৰ বাবে বহুবাৰ হৈছিল চিকিৎসাধীন যুঁজাৰু শিল্পীৰ প্ৰয়াণ ঘটিল চেন্নাইৰ হাস্পতালৰ বিচনাত বাঁহীৰ সুৰেৰে জীৱন জিনা দীপক শৰ্মাৰ শেষকৃত্য ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ'ব বুলি ঘোষণা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে তেখেতৰ পাৰ্থিৱ শৰীৰ আমি চেন্নাইৰ পৰা অনাৰ ব্যৱস্থা কৰিছোঁ আৰু ৰাজ্যিক মৰ্যাদাৰে সৈতে আমি তেখেতৰ অন্তিম যাত্ৰাত তেওঁক শ্ৰদ্ধা জনাম তেওঁৰ বাঁহীত মই ভাবোঁ যে ইমান ভাল বাঁহী বজোৱা আৰু অকল বহুত ডেফটত গৈ তেওঁ বাঁহী বজাব পাৰিছিল অসমত তেনেকুৱা ব্যক্তিৰ সংখ্যা দেশতে তেনেকুৱা ব্যক্তিৰ শিল্পীৰ সংখ্যা বহু কম দীপক শৰ্মাৰ মৃত্যু আমাৰ সাংস্কৃতিক জগতখনৰ এটা অপূৰণীয় নাই বুলোতেই নোহোৱা হ'ল মানুহজন গুৱাহাটীৰ হাস্পতালৰ বিচনাতে চিকিৎসক সতীৰ্থ সমন্বিতে চৰ্চা কৰিছিল সংগীতৰ সেই মানুহজনে এতিয়া নাই বাঁহীবাদনৰ শিক্ষাৰে দীক্ষিত কৰিছিল বহু শিক্ষাৰ্থীক দীপক শৰ্মাই গুৰুৰ বিয়োগত ম্ৰিয়মান দীপক শৰ্মাৰ শিষ্য 2025 কাঢ়ি নিছে এজনৰ পাছত আন এজন প্ৰসিদ্ধ অসমীয়াক বছৰটো যেন নাযায় নোপোৱাৰ দৰেই অনুভৱ এই 25 বছৰটো এনেকুৱা ধৰণৰ হৈ গৈ আছে যে সোনকালে শেষ হওক কাৰণ এতিয়া এনেকুৱা লগা হৈছে যে নহলে আৰু কোন কেতিয়া কাক কেতিয়া ভগৱানে লৈ গুচি যাব কিবা মানে ভয় ভাৱ এটা হৈ আছে সোমবাৰে পুৱা 6:15 ইহলীলা সামৰিলে আঙুলিৰ বুলেৰে চহা সুৰ তোলা দীপক শৰ্মাই থৈ গ'ল জাতিটোলৈ বুলি সুৰৰ পাঞ্চৈ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট দীপক শৰ্মাৰ নশ্বৰ দেহ অনাৰ ব্যৱস্থা কৰিছে চৰকাৰে কাইলৈ অম্বিকাগিৰি নগৰৰ বাসগৃহলৈ অনা হ'ব নশ্বৰ দেহ অম্বিকাগিৰি নগৰৰ সেউজ সংঘত ৰাইজে জনাব শ্ৰদ্ধাঞ্জলি পৰিয়ালৰ সৈতে যোগাযোগত আছে চৰকাৰৰ প্ৰতিনিধি মন্ত্ৰী বিমল বৰাই জানিবলৈ দিয়ে এই কথা ডাঙৰীয়া মৃত্যুৱে আমাক সকলোকে শোকবিহ্বল কৰিছে তেখেতক ইতিমধ্যে উচ্চ চিকিৎসাৰ কাৰণে উন্নত চিকিৎসাৰ কাৰণে তেখেতক চেন্নাইত চিকিৎসাধীন হৈ থকা অৱস্থাত তেখেতে মৃত্যুমুখত পৰিব লগা হয় তেখেতৰ নশ্বৰ দেহ অসমলৈ আমি কঢ়িয়াই আনিবৰ কাৰণে চৰকাৰৰ তৰফৰ পৰা যিখিনি ব্যৱস্থা কৰিব লাগে পৰিয়ালৰ লগত আমি সকলোখিনি কৰি আছোঁ আমি অৱশ্যে মই মাত্ৰ গম পোৱা নাই 4 বজাৰ এখন ফ্লাইট আছিলে সেইখনত এমবেমিঙৰ পৰা আৰম্ভ কৰি গোটেই কামখিনি হ'ল নে নাই সভাখনত থকাৰ কাৰণে তেখেতক আনি অম্বিকা নগৰৰ তেখেতৰ যি বাসগৃহ আছে সেই বাসগৃহৰ সমীপত সেউজ সংঘত ৰাইজে তেখেতক শ্ৰদ্ধাঞ্জলি জনাব পৰাকৈ স্থানীয় ৰাইজে গোটেইখিনি উদ্যোগ গ্ৰহণ কৰিছে আৰু আমাৰ প্ৰশাসন চৰকাৰৰ তৰফৰ পৰা তেখেতক শেষকৃত্য কৰাৰ ক্ষেত্ৰত ৰাইজ আৰু পৰিয়ালৰ লগত সহযোগিতা কৰিবৰ কাৰণে সকলোখিনি আমি ব্যৱস্থা হাতত 9 বছৰৰো অধিক কাল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰী বিৰোধী অভিযানত সফলতাৰে সেৱা আগবঢ়াই অৱসৰ গ্ৰহণ কৰিলে কোৰ আৰ্মীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ স্নিফাৰ ডগ স্কোৱাডৰ অন্যতম সদস্য কোৰ আৰ্মী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত 8টা K9 প্ৰজাতিৰ স্নিফাৰ ডগেৰে গঠিত ডগ স্কোৱাডে বন বিভাগৰ লগতে আৰক্ষীৰ অভিযানতো আগবঢ়াই আহিছে সহযোগিতা ইয়াৰে ভিতৰত মধ্যপ্ৰদেশৰ গোৱালিয়ৰস্থিত BSF প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষণপ্ৰাপ্ত কোৰ আৰ্মীক 2017 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নিয়োগ কৰা হয় কৰ্মৰত অৱস্থাত চোৰাং চিকাৰীৰ আগ্নেয়াস্ত্ৰৰ গড়ৰ খৰ্গ উদ্ধাৰ আৰু চোৰাং চিকাৰী কৰায়ত্বকে ধৰি বহু অভিযানত সফলতা লাভ কৰাৰ লগতে চুৰি সামগ্ৰী উদ্ধাৰতো সহযোগ কৰে আৰক্ষী ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত কোৰ আৰ্মীৰ এতিয়া অৱসৰৰ বয়স সেয়েহে অৱসৰৰ দিনটোত সংগ দিবলৈ আহিল ছফি আৰু অগ্নি নামৰ আন দুটা স্নিফাৰ ডগ
তো আজি আমাৰ বন বিভাগত এটা আমাৰ ইউনিক পদক্ষেপ আছে যে সেইটো হ'ল যে আমাৰ 8টা স্নিফাৰ ডগ আছে গতিকে 8টা স্নিফাৰ ডগৰ ভিতৰত আজি আৰু এই ডগসমূহ আমি ক'ত ব্যৱহাৰ কৰোঁ আপোনালোকে নিশ্চয় জানে যে পচিং বা পোচাৰবিলাকক মানে য'ত আছে তাক বিচাৰি উলিওৱাৰ কাৰণে বা কোনোবাই ক'ৰবাত যদি ৰাইনো হৰ্ণ আছে কিবা যদি আমাৰ অন্যান্য এনেকুৱা যদি ক'ৰবাত আছে তো তেওঁলোকে এইটো বিচাৰি উলিয়ায় গতিকে আমাৰ এই 8টা স্নিফাৰ ডগৰ ভিতৰত আজি আমাৰ কৰ্মী বুলি যিগৰাকী আছে তেওঁ 9 বছৰ আমাক ছাৰ্ভিচ দিলে আৰু 9 বছৰ ছাৰ্ভিচ দিয়াৰ পিছত আজি তেখেতক ৰিটায়াৰমেণ্ট দিয়া হ'ল আৰু আমি ৰিটায়াৰমেণ্ট এটা টোকেন হিচাপে আমি এখন কম্বল দিছোঁ তেওঁক আৰু তাৰ উপৰিও তেওঁ যদিও ৰিটায়াৰমেণ্ট হ'ব তেওঁ আমাৰ লগতে থাকিব আৰু তেওঁৰ মান্থলি ৰেচন 15,000 টকাৰ ৰেচন দিয়া হয় প্ৰতিটো স্নিফাৰ ডগক আৰু তেওঁকো ৰিটায়াৰমেণ্টৰ পিছতে সেই 15,000 টকাৰ মানে ৰেচন তেওঁকো দিয়া হ'ব এয়া আছিল আজিৰ ছুপাৰ প্ৰাইম নমস্কাৰ